সাংস্কৃতিক তথা শৈক্ষিক নগৰী 600 বছৰীয়া আহোম ৰাজত্বকালৰ শেষ ৰাজধানী যোৰহাট চহৰ গাতে লাগি থকা নৱালী হৈ চৰ্দাৰলী টিমটিমিয়াৰ এটি প্ৰাকৃতিক মনোৰম চালে চকুৰোৱা চাহ বাগিচা আৰু শাৰী শাৰী সাঁচি গছৰ মাজত সুন্দৰকৈ নানা তৰহৰ ফল ফুলৰ বাগিচাৰ মাজত নতুনকৈ সংযোজন হ'ল জলপৰী নামাকৰণে এখনি আভিজাত্য ৰিজৰ্টখনিত আপোনালোকে জুতি ল'ব পাৰিব নানা লোভনীয় খাদ্য সম্ভাৰৰ লগতে নিৰিবিলি শান্তিময় পৰিৱেশত বিয়া জন্মদিন বা অন্য যিকোনো অনুষ্ঠানৰ সুবিধা লাভ কৰিব পাৰিব এই জলপৰী ৰিজৰ্টত অতি কম মাননিতে ৰিজৰ্টখনিত থকা লেকত আপোনালোকে কৰিব পাৰিব বটিং গতিকে আজিয়েই আহক সপৰিয়ালে জলপৰী ৰিজৰ্টলৈ আৰু লগে ভাগে হাঁহি ধেমালিৰে এসাঁজ খাওক জলপৰী ৰিজৰ্টত ৰাইজক উৎকৃষ্ট মানৰ সেৱা আগবঢ়াই হৈছে আমাৰ একমাত্ৰ লক্ষ্য আমাৰ ঠিকনাটো হৈছে নৱালী টিমটিমিয়া যোৰহাট আমাৰ যোগাযোগৰ নম্বৰটো হৈছে 7896524655 অথবা 6001394297 জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কৰ্তৃপক্ষ অভিযন্তাৰ অৱহেলাৰ বাবে তথা ঠিকাদাৰৰ নিম্নমানৰ কাম আৰু নিৰ্দিষ্ট সময়ত চোৱা চিতা অভাৱৰ বাবে মৰিয়নিত নিৰ্মাণৰ 2 বছৰ সম্পূৰ্ণ নহওঁতেই খহি পৰিছিল নেশ্যনেল ৱাটাৰ কোৱালিটি ছাবমিছনৰ অধীনত নিৰ্মাণ হোৱা মৰিয়নি গ্ৰেটাৰ পানী যোগান আঁচনিৰ পানী টেংকি এনেদৰে অভিযোগ আনিছে মৰিয়নিবাসী ৰাইজে জানিব পৰামতে উক্ত ঘটনাত কথম্পি ৰক্ষা পৰিছিল 584 নং গড়মূৰ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সময়তে কাম কৰা হয় যেজেমাৰ আণ্ডাৰত নহয় দেই এইটো তো এতিয়া অলমষ্ট ইএছআৰবোৰ যিহেতু 2 বছৰ 3 বছৰ হ'ল এইটো বেছিয়ে হ'ল কামখিনি তো আমাৰ যোনটো ৰাষ্টিং কৰপশ্যনৰ এটা ডাঙৰ প্ৰব্লেম অলৰেডি আমি দেখিছোঁ চবেই দেখিছে তো আমাৰ ৱেডাৰ কণ্ডিশ্যনত 2 বছৰেই হওক 3 বছৰেই হওক সেই কৰপশ্যনটো হোৱা দেখা যায় তো আজি যোনটো হৈছে হ'ব নালাগে কিন্তু বস্তুটো আমি অবজাৰ্ভেশ্যনত চাইছোঁ আমাৰ এছআই নিজে উঠি গৈছে তো আমি সেইটো এনালাইচিছ কৰিম আৰু কি হ'ল এই মামৰ পৰা ৰক্ষা কৰিবলৈ আপোনালোকৰ কিবা পদ্ধতি নাই জানো মানে এণ্টি কৰচিভ পেইণ্টবোৰ আছে কিন্তু সেইটো 2 বছৰতকৈ বেছি লাগিলে আপুনি যেনেকুৱাই এণ্টি কৰচিভ পেইণ্ট মাৰক মানে 2 বছৰ কমপ্লিট হোৱাৰ পাছত প্ৰত্যেকটো টেংকি এনেকৈ পৰাৰ সম্ভাৱনা আছে তাৰমানে হয় মানে সেইটো মেইনটেনেন্সৰ অভাৱ বুলি ক'ব নেকি মেইনটেনেন্সৰ অভাৱ বুলি ক'ব পাৰি আৰু সেইটো মেইনটেনেন্সৰ অভাৱ মেইনটেনেন্স কিন্তু চবতে লাগিব আপুনি ঘৰ এটা বনাই থলো মেইনটেনেন্সটো কোনে কৰিব মেইনটেনেন্সটো বৰ্তমান কি হৈছে আমাৰ একো এতিয়ালৈকে ONM এখন ওলোৱা কথা আছে মানে জেজেমৰ আণ্ডাৰত কৈছোঁ মই তো সেইটো এতিয়ালৈকে ওলোৱা নাই আমাৰ কিন্তু বৰ্তমান ONMৰ একো আমাৰ অহা নাই এতিয়ালৈকে মানে আমি এক কথাত ক'বলৈ গ'লে মেইনটেনেন্সৰ অভাৱতে আজি ঘটনাটো ঘটিল বুলি ক'ব পাৰি নেকি আপুনি ক'ব পাৰে উল্লেখযোগ্য যে যোৰহাট জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত HRBD জইণ্ট ভেঞ্চাৰ নামৰ এটি প্ৰতিষ্ঠানে নিৰ্মাণ কৰিছিল এই পানী টেংকি বিভাগীয় অৱহেলা তথা জনৈক ঠিকাদাৰৰ নিম্নমানৰ কামৰ বাবে এই ঘটনা সংঘটিত হোৱা বুলি অভিযোগ আনিছে স্থানীয় ৰাইজে আপোনাৰ নামটো কি হয় মোৰ নাম দেৱজ্যোতি কুৰ্মী টেকনিকেল অফিচাৰ এটা আপোনাৰ আণ্ডাৰতে এই টেংকিটো হয় এইটো টেংকি বৰ্তমান এতিয়া মোৰ আণ্ডাৰত আছে এইখিনি কাম মানে মই চাব লগা এতিয়া আপোনালোকৰ যিগৰাকী ইয়াত আহিছিল তেখেতে ক'লে যে মেইনটেনেন্সৰ অভাৱতে এই ঘটনাটো ঘটিছে তে আপুনি কি কৰে আচলতে ইয়াত দায়িত্বটো আপোনাৰ কি মোৰ দায়িত্বত বিশেষকৈ কণ্ট্ৰেক্টৰ সদুৱাই আমাৰ যিখিনি কাম কৰাব লাগে আমাৰ এষ্টিমেটত যিবোৰ থাকে সেইবোৰ প্ৰপাৰ হৈছেনে নাই সেইখিনিৰ দায়িত্ব মোৰ আণ্ডাৰত থাকে এতিয়া মেইনটেনেন্সটো কোনে চাব যিটো আপোনালোকে ক'লে এণ্টি ৰাষ্টিঙৰ পেইণ্টিঙৰ কথা আমাৰ PNRD ফালৰ পৰা যিটো 15 ফাইনেন্সৰ ফাণ্ড থাকে সেইটো ফাণ্ডৰ পৰা আমি কৰিব পৰা ব্যৱস্থা কৰিব লাগিব আৰু পিছত মানে এইটো মেইনটেনেন্সৰ অভাৱতেই পৰিছে নেকি এইটো মেইনটেনেন্সৰ তেতিয়াহ'লে আপুনি আপোনাৰ দায়িত্ব ভাল কাৰণে সম্পাদন কৰা নাই যিহেতু আমাৰ এপ্ৰুভেল অলৰেডি পঠোৱা গৈছে আমাৰ এণ্টি কৰচিভ পেইণ্ট আমি 2 বছৰ মূৰে দিব লাগে এইটো কেতিয়া দিছিল পেইণ্ট কেতিয়া কৰিছিল যিটো আমাৰ বনোৱা গৈছিল আজি 3 বছৰ আগতেই কৰোৱা হয় তাৰপিছত আৰু আপোনালোকে যিহেতু জানে যে 2 বছৰ মূৰত এইটো পেইণ্ট কৰাব লাগে আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এইটো প্ৰপ'জেল দিয়া গৈছে আমি প্ৰত্যেকখন ইএছআৰত এণ্টি কৰচিভ পেইণ্ট মাৰিব লাগে যিহেতু এইটো NWKSMৰ আণ্ডাৰত মানে এই কামটো এতিয়া ঠিকাদাৰৰ নিম্নমানৰ কামৰ কাৰণে এইটো ভাগি পৰা নাই এইটো আচলতে ডিপাৰ্টমেণ্টে মেইনটেনেন্স নকৰাৰ কাৰণেই ভাগি পৰিলে মানে ডিপাৰ্টমেণ্টৰ একচুৱেলি ক'ব পৰা তেনেকুৱা অৱস্থা নহয় ডিপাৰ্টমেণ্টৰ এপ্ৰুভেলৰ কাৰণে এইটো ডিপাৰ্টমেণ্টৰ গাফিলতিৰ কাৰণে এয়া হ'ল এপ্ৰুভেল হোৱা নাই মিনছ গাফিলতি হৈছে যিহেতু 15 ফাইনেন্সৰ পৰা ফাণ্ড আহিবৰ কাৰণে টাইম লাগে আৰু লগতে এইটো NWKSMৰ আণ্ডাৰত স্কিম যিটো জেজেমলৈ কনভাৰ্ট হোৱাৰ পিছতহে আমি এপ্ৰুভেল হৈ পইচাটো আহিব আপোনাৰ আণ্ডাৰত এনেকুৱা টেংকি কেইখন আছে
15টা আছে। ক'ত ক'ত আছে মৰিনি? ক'ত আছে? এটা আমাৰ ESR যিটো গংগাপুৰ, তাৰপৰা এইটো আছে, তাৰপৰা এই 15টাত আপোনালোকে মেইনটেনেঞ্চ কৰিছেনে? মেইনটেনেঞ্চৰ কাৰণে আমাৰ ফাণ্ড অহা নাই বৰ্তমানলৈকে। সেইখিনি পৰিবলৈও 3 বছৰ ধৰি এনেকৈ পৰি আছে। সেইখিনিও সেইখিনিও ভাগি পৰিব পাৰে। হ'ব পাৰে নেকি? তেনেকুৱা এতিয়া চাওক মানে বিশেষকৈ এইটো ৰাষ্টিঙৰ কাৰণে সেইটো মানে সেইখিনিও এইটো ঘটনা হ'ব পাৰে, ইন ফিউচাৰ এইটো হ'ব পাৰে যদি মেইনটেনেঞ্চ যদি নকৰে তেতিয়াহ'লে হ'ব পাৰে। হ'ব পাৰে, এইটো নিশ্চয় হ'ব পাৰে, এইটো ঠিক তা আপোনাৰ দায়িত্বত থকা 15টা টেংকি কিন্তু এই 3 বছৰে কোনো ধৰণৰ মেইনটেনেঞ্চ হোৱা নাই। মেইনটেনেঞ্চৰ কাৰণে যেতিয়া ফাণ্ড আহিব আমি ততাতৈয়াকৈ সেইবোৰ আমি NTPC পেইণ্টৰ ব্যৱস্থাটো কৰা হয়। ডিপাৰ্টমেণ্টৰ গাফিলতিৰ কাৰণে আজি ঘটনাটো সংঘটিত হ'ল। তেনেকৈ ক'ব পৰা নাযাব। আৰু এইটো স্কুলৰ ভিতৰত স্কুলৰ ভিতৰত এইটো কম্পাউণ্ডটো স্কুল হয়। সেইটো একচুৱেলি অংগনবাদী এখন হয় যিটো নিৰ্মাণ কৰি আছে। মৰিয়নিত এই আঁচনিৰ অধীনত প্ৰায় 37 কোটি ব্যয় সাপেক্ষে মুঠ 15টা পানী টেংকি নিৰ্মাণ কৰিছিল HRBD জইণ্ট ভেঞ্চাৰ নামৰ প্ৰতিষ্ঠানটোৱে। পানী টেংকিটো মানে আমাৰ বিদ্যালয়ত আজি মানে মিটিং এখন হৈ আছিলে, ক্লাষ্টাৰ মিটিং, সকলো স্কুলৰে হেডসকল আছিলে। সেইটো সময়তে আমাৰ আলোচনা এটা চলি থাকোতে মানে আমি ধমকে শব্দ এটা কোৱা হ'লো, পানীখিনি ঝৰঝৰকে পৰিছে। আমি গোটেইগাল মানে ওলাই দৌৰি আহিছো, আমাৰ মানে স্কুলতে পৰা নিচিনা লাগিছে। তাৰপিছত আহি গোটেইগালে আহি চাইছোহি মানে ওপৰৰ মানে কিবা ঢাকন এখন খোল খাই গোটেই পানীখিনি মানে তলত পৰি গৈছে। আমাৰ স্কুলখনৰ নাম হ'ল 584 নং গড়মূৰ প্ৰাথমিক বিদ্যালয়, গড়মূৰ স্কুলত নাগাজাংকা গড়মূৰ গাঁও। হয়, সেই তলত যদি কেনেবাকে সেইডোখৰত যদি থাকিলেহেঁতেন, মানুহ থাকিলেহেঁতেন, মানে মানুহ ইমান মানে ফৰ্চত আহিছে পানীখিনি, নিশ্চয় মানে কিবা এটা ঘটনা হ'লহেঁতেন। হ'লহেঁতেন, কিন্তু আমাৰ ছাত্ৰ ছাত্ৰীখিনি পৰীক্ষা ভাগ্য ভাল, মানে পৰীক্ষা হৈ আছে কাৰণে চব ভিতৰত আছিলে, আৰু আমি বাকী বেলেগ স্কুলৰ হেডসকলো আছিলে, মিটিং হৈ থকাৰ কাৰণে চবেই ভিতৰতে আছিলে। কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট, নিউজ নাও।